আজি আকৌ এটি দিহা লৈ আহিলোঁ, সকলোৱে সহযোগ কৰিব। এই ৰাম নাম কেনেকৈ পালা শংকৰ গুৰু, ৰাম নাম কেনেকৈ পালা। ও বৈকুণ্ঠত আছিলে নামে মন্দাকিনী, কেনেকৈ আনিলা শংকৰ গুৰু, ৰাম নাম কেনেকৈ পালা। এই ৰাম শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে, মাধৱক লগতে লৈয়ে শংকৰ গুৰু, ৰাম নাম কেনেকৈ পালা। এই ৰাম জগত উধাৰিলা, জীৱ দান দিলা, ভক্তিৰে বোৱালা নৈয়ে শংকৰ গুৰু, ৰাম নাম কেনেকৈ পালা শংকৰ গুৰু, হৰি নাম কেনেকৈ পালা। এই ৰাম বৈকুণ্ঠত আছিলে নামে মন্দাকিনী, কেনেকৈ আনিলা শংকৰ গুৰু, ৰাম নাম কেনেকৈ পালা শংকৰ গুৰু, হৰি নাম কেনেকৈ পালা।